Second semester Assamese subjector 2025 বৰ্ষৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজি তোমালোকৰ আগত আলোচনা কৰিম। তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিও শেষলৈ চাই থকা। তো সেকেন্ড সেমিস্টার FYU GP সাবজেক্ট Assamese পেপার কোডটো হল যে A00020104 আৰু অসমীয়া সাবজেক্টৰ নামটো হল যে অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ। Final examination 2025 তো এইখন আছিল সেকেন্ড সেমিস্টাৰৰ অসমীয়া সাবজেক্টৰ প্ৰথম চ্যাপ্টাৰটো দিয়া আছে যে কোড নম্বৰ 1 অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চন ভাষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম। তো এইখন আছিল অসমীয়া সাবজেক্টৰ প্ৰথম চ্যাপ্টাৰ। তো এই চ্যাপ্টাৰৰ আজি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিবলৈ লৈছো যে ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে very important short question answer 1 marks কাৰণে। তো তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 1 তো হল যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল। তো এইখন প্ৰশ্নটো 2024 ত আহিছিল গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশনত আহিছিল এই প্ৰশ্নটো যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল। তাৰ উত্তৰটো দিয়া আছে যে ইংৰাজী 1826 চনত হৈছিল ইয়াণ্ডাবু সন্ধি। তো এইখন তোমালোকে প্ৰশ্নটো শিকি যাবা। Next important question to hal je question number 2 je অসম কেতিয়া ইংৰাজৰ অধীন হয়। এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ 2025 বৰ্ষৰ কাৰণে। তাৰ উত্তৰটো দিয়া আছে যে 1826 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াণ্ডাবু সন্ধি চৰ্ত অনুসৰি অসম ইংৰাজৰ অধীন হয়। তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট question number 3 যে কোন চনত অসমীয়া ভাষা পঢ়াশালী আৰু আদালতৰ পৰা উঠাই দিয়া হয়। তাৰ উত্তৰটো দিয়া আছে যে ইংৰাজী 1836 চনত। তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো হল যে প্ৰথম অসমীয়া ছপাচাল কেতিয়া ছপা হয়। মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো। তাৰ উত্তৰ দিয়া আছে যে 1840 চনত অসমীয়া ছপাচাল ছপা হয় প্ৰথম। 5 নম্বৰ প্ৰশ্নটো হল যে প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি। মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো। ইয়াৰ উত্তৰটো দিয়া আছে অৰুণোদয়। তো প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নামটো হল যে অৰুণোদয়। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 6 প্ৰথম অসমীয়া আলোচনী কেতিয়া ছপা হয়। তাৰ উত্তৰটো দিয়া আছে যে 1846 চনৰ জানুৱাৰী মাহত অৰুণোদয়ৰ। কোৱেশ্চন নম্বৰ 7 টো হল যে অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল। ভেৰি ইম্পৰ্টেন্ট অত্যন্ত গুৰুত্বপূৰ্ণ হয় কোৱেশ্চন নম্বৰ 7 টো। তো ইয়াৰ উত্তৰটো দিয়া আছে যে নাথন ব্ৰাইন। তো অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল নাথন ব্ৰাইন। মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো। তাৰ পিছত হল কোৱেশ্চন নম্বৰ 8 টো হল যে অসমীয়া ভাষাৰ প্ৰথমখন অভিধান কেতিয়া ছপা হয়। তাৰ উত্তৰটো দিয়া আছে যে 1867 চনত অসমীয়া ভাষাৰ প্ৰথমখন অভিধান ছপা হয়। কোৱেশ্চন নম্বৰ 9 টো হল যে অৰুণোদয়ৰ পিছত অসমীয়া সাহিত্যৰ উন্নতি আৰু বিস্তাৰত ইন্ধন যোগোৱা এখন বাতৰি কাকতৰ নাম লিখা। তাৰ উত্তৰটো দিয়া আছে যে আসাম মিহিৰ 1872 বা 73 চনত। কোৱেশ্চন নম্বৰ 10 টো হল যে বাইবেল পুথিৰ 4টা খণ্ডৰ বাংগনি পনতে কোনে কৰিছিল। তাৰ উত্তৰটো দিয়া আছে যে নাথন ব্ৰাইনে কৰিছিল। কোৱেশ্চন নম্বৰ 11 যে বুৰঞ্জী বেবিকৰত্ন 1838 গ্ৰন্থৰ ৰচয়িতা কোন। তাৰ উত্তৰটো দিয়া আছে যে মণিৰাম দেৱান। বুৰঞ্জী বেবিকৰত্ন গ্ৰন্থৰ ৰচয়িতা কোন মণিৰাম দেৱান। কোৱেশ্চন নম্বৰ 20 টো হল যে ডিম্বাশয় নিয়োগে খ্ৰীষ্টান সাহিত্যৰ ত্ৰিমূৰ্তি ৰূপে অভিহিত কৰা ব্যক্তি কোন কোন। তাৰ উত্তৰটো দিয়া আছে ডক্টৰ নাথন ব্ৰাইন ডক্টৰ মাইলছ ব্ৰনছন আৰু নিধিৰাম ফাববেল। তো এইখন আছিল যে ডিম্বাশয় নিয়োগে খ্ৰীষ্টান সাহিত্যৰ ত্ৰিমূৰ্তি ৰূপে অভিহিত কৰা ব্যক্তি। কোৱেশ্চন নম্বৰ 13 নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন হল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো যে খ্ৰীষ্টান মিছনাৰীসকলে কোন চনত অসমলৈ আহিছিল। তো এই কোৱেশ্চনটো ইণ্টাৰনেল 2024 ত আহিছিল। তো এই কোৱেশ্চনটো আহিছে ইণ্টাৰনেল এক্সামত বা সেশনাল এক্সাম যেটো কও জলেশ্বৰ কলেজত আহিছিল গোৱালপাৰা ডিস্ট্ৰিক্টৰ। কোৱেশ্চন নম্বৰ 14 যে অসম বুৰঞ্জী 1844 ৰচক কোন। তাৰ উত্তৰটো দিয়া আছে যে কাশীনাথ তামুলী ফুকন। কোৱেশ্চন নম্বৰ 15 যে অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য 1840 ৰচক কোন। তাৰ উত্তৰটো দিয়া আছে যে অলিভাৰ টি কাট্টাৰ পত্নী শ্ৰীমতী কাট্টা। কোৱেশ্চন নম্বৰ 16 টো দিয়া আছে যে বেলিমাৰ বুৰঞ্জী 1833 বা
38 খ্ৰীষ্টাব্দৰ কোনে লিখিছে তাৰ উত্তৰ দিছে যে বিশ্বেশ্বৰ বৈদ্যদ্বীপে লিখিছিল কোৱেশ্চন নম্বৰ 72 হল যে অসমীয়া বাংলা অভিধানৰ ৰচক কোন তাৰ উত্তৰ দিছে যদুৰাম ডেকা বৰুৱা যে অসমীয়া বাংলা অভিধানৰ ৰচক কোন আছিল তো যদুৰাম ডেকা বৰুৱা আছিল মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে প্ৰশ্নটো মাৰ্ক কৰি লোৱা কোৱেশ্চন নম্বৰ 18 তো দিয়া আছে যে প্ৰথম আধুনিক অসমীয়া নাটখন কি তাৰটো ইয়াৰ উত্তৰটো হল বা এনসাৰটো দিয়া আছে যে বাম নৱমী তো প্ৰথম আধুনিক অসমীয়া নাটখন হল যে বাম নৱমী কোৱেশ্চন নম্বৰ 19 যে প্ৰথম অসমীয়া ট্ৰেজেডিমূলক নাটকখনৰ নাম কি তাৰটো ইয়াৰ উত্তৰটো দিয়া আছে যে ৰাম নৱমী নাটক কোৱেশ্চন নম্বৰ 20 হল যে 20 তো দিয়া আছে যে কোনটো যুগক ৰোমান্টিক যুগ বুলি কোৱা হয় তাৰ উত্তৰটো দিয়া আছে যে জোনাকী যুগক ৰোমান্টিক যুগ বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 21 অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবি কোন আছিল তাৰ উত্তৰটো দিছে চন্দ্ৰকুমাৰ আগৰৱালা আছিল অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবি কোৱেশ্চন নম্বৰ 22 কোনখিনি সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো যে 1889 চনৰ পৰা 1940 চনলৈকে এই মাজৰ সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয় 1889 চনৰ পৰা 1940 চনলৈকে কোৱেশ্চন নম্বৰ 23 তো দিয়া আছে জোনাকী কাকতৰ প্ৰথম তথা প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল এই প্ৰশ্নটো ইন্টাৰনেল নহয় এটো গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশন 2024 আহিছিল চন্দ্ৰকুমাৰ আগৰৱালা তাৰ উত্তৰটো যে চন্দ্ৰকুমাৰ আগৰৱালা হল যে জোনাকী কাকতৰ প্ৰথম তথা প্ৰতিষ্ঠাপক সম্পাদক মোস্ট ইম্পৰ্টেন্ট হয় 2025 বৰৰ কাৰণে কি যাবা যে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল কোৱেশ্চনটো এনেকা আহিব পাৰে তাৰ উত্তৰটো তোমালোকে লিখিব লাগিব যে চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই প্ৰশ্নটো 2024 ফাইনাল এক্সামিনেশন আহিছিল কোৱেশ্চন নম্বৰ 24 তো দিয়া আছে অসমীয়া সাহিত্যৰ চৰা কোন চনত প্ৰতিষ্ঠিত হয় তাৰ উত্তৰটো আছে 1872 চনত কোৱেশ্চন নম্বৰ 25 অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত প্ৰতিষ্ঠিত হৈছিল 1888 চনত হৈছিল 1880 চনত হৈছিল অসমীয়া সাহিত্য চৰাই কি নামৰে নতুনত্ব লাভ কৰিলে অসমীয়া ভাষা উন্নতি সাধনী সভা নামৰে নতুনত্ব লাভ কৰিলে কোৱেশ্চন নম্বৰ 27 তো দিয়া আছে যে অসমীয়া চুটি গল্পৰ জনক বুলি কাক অভিহিত কৰা হয় মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তাৰ উত্তৰটো দিছে লক্ষীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ জনক বুলি অভিহিত কৰা হয় কোৱেশ্চন নম্বৰ 28 যে বাহি আলোচনীখনৰ কিমান চনত প্ৰকাশ হয় মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 2025 এৰ কাৰণে সেকেন্ড সেমিষ্টাৰৰ অসমীয়া সাবজেক্টৰ মেজৰ আৰু মাইনৰৰ তাৰ উত্তৰটো দিয়া আছে 1909 চনৰ ডিসেম্বৰ মাহত বাহি আলোচনীখন প্ৰথম প্ৰকাশ হয় কোৱেশ্চন নম্বৰ 29 বাহি আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল মোস্ট ইম্পৰ্টেন্ট হয় তো লক্ষীনাথ বেজবৰুৱা আছিল কোৱেশ্চন নম্বৰ 30 বাহি আলোচনীখন ক'ত ছপা কৰা হয় তাৰ উত্তৰ যে কলিকতা থকা বেজবৰুৱা হাৱাৰ ঘৰৰ ওচৰতে থকা হলকিয়া প্ৰিন্টিং ব্ৰক্স নামৰ ছপাখনৰ পৰা বাহি আলোচনীখন প্ৰকাশ পায় কোৱেশ্চন নম্বৰ 31 তো দিছে বাহি আলোচনীখনৰ প্ৰকাশক কোন আছিল তাৰ উত্তৰটো দিয়া আছে কলিকতাৰ 2 নং লালবাজাৰ স্থিত আসাম বেংগল ষ্ট'ৰৰ হৰিনাথ বেজবৰুৱা আছিল বাহিৰ প্ৰকাশক এই কোৱেশ্চনটো তোমালোকে শিকি যাবা মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 31 এর উত্তৰটো তোমালোকে ভালদৰে চাই লোৱা কোৱেশ্চন নম্বৰ 32 লক্ষীনাথ বেজবৰুৱা বাহি আলোচনীখনৰ সম্পাদক হিচাপে কিমান বছৰ কাৰ্যনিৰ্বাহ কৰিছিল এর উত্তৰটো যে বাহি চতুৰ্বংশ বছৰলৈ অৰ্থাৎ 1990 চনৰ পৰা 1938 চনলৈকে কোৱেশ্চন নম্বৰ 33 লক্ষীনাথ বেজবৰুৱাৰ মৃত্যুৰ পাছত বাহি আলোচনীখনৰ সম্পাদক কোন হৈছিল তাৰ মাধৱ চন্দ্ৰ বৰুৱা লক্ষীনাথ বেজবৰুৱা ভতিজাক কোৱেশ্চন নম্বৰ 34 যে আবাখান কাকতখন কিমান চনত কৰ পৰা প্ৰথম প্ৰকাশ হৈছিল মোস্ট ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো 2024 আহিছিল ফাইনাল এক্সামিনেশন তাৰ উত্তৰটো দিছে 1929 চনত কলিকতাৰ পৰা প্ৰথম প্ৰকাশ হৈছিল আবাখান কাকতখন কোৱেশ্চন নম্বৰ 35 ৰামধেনু যুগ বুলি কোন চোৱা কালক অভিহিত কৰা হয়
1940 চনৰ পৰা 1970 চনলৈ এই কালছোৱাক ৰামধেনু যুগ বুলি অভিহিত কৰা হৈছে। 36 কোৱেশ্চন নম্বৰ, ৰামধেনু যুগৰ প্ৰবন্ধ ৰচনাত কেইধৰণৰ ধাৰা দেখিবলৈ পোৱা যায়? ৰামধেনু যুগৰ প্ৰবন্ধ ৰচনাত দুটা ধাৰা দেখিবলৈ পোৱা যায়। কোৱেশ্চন নম্বৰ 37, ৰামধেনু যুগৰ ভ্ৰমণ কাহিনীৰ বাটকীয়া বুলি কাক কোৱা হয় আৰু ভ্ৰমণ কাহিনীখনৰ নাম কি? বুৰঞ্জী কুমাৰ বৰুৱাক কোৱা হয়। তাৰপিছত দিয়া আছে যে ভ্ৰমণ কাহিনীখন হ'ল ছুইজাৰলেণ্ডৰ ভ্ৰমণ। কোৱেশ্চন নম্বৰ 38, যে ৰামধেনু যুগৰ প্ৰথমখন ঐতিহাসিক উপন্যাসৰ নাম কি? মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰ উত্তৰটো আছে দণ্ডিনাথ কলিতাৰ গণ বিপ্লৱ। কোৱেশ্চন নম্বৰ 39, যে কোন ধাৰাৰ কবিতাৰ যোগেদি ৰামধেনু যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভণ ঘটিছিল? তাৰ উত্তৰটো আছে ৰামধেনু যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভণ ঘটিছিল প্ৰগতিবাদী ধাৰাৰ কবিতাৰ যোগেদি। কোৱেশ্চন নম্বৰ 40, যে জয়ন্তী কবি কিমান চনত প্ৰথম প্ৰকাশ হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো 40 নম্বৰ কুৱেশ্চন। তাৰ উত্তৰটো আছে 1938 চনৰ 2 জানুৱাৰীৰ দিনা প্ৰথম প্ৰকাশ হয়। জয়ন্তী সম্পাদক আছিল বহগী কবি ৰঘুনাথ চৌধুৰী, প্ৰতিষ্ঠাপক আছিল কেশৱ কান্ত বৰুৱা। কোৱেশ্চন নম্বৰ 41, সাম্প্ৰতিক সময়ৰ কবিতাৰ ধৰ্ম কি? তাৰ উত্তৰটো যে সাম্প্ৰতিক সময়ৰ কবিতাৰ ধৰ্ম হৈছে জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ খিৰিকী খুলি ৰখা। কোৱেশ্চন নম্বৰ 42, যে পৰম্পৰাগত চিন্তা ভাৱনাক লৈ গল্প ৰচনা কৰা এজন লিখকৰ নাম লিখা। তাৰ উত্তৰটো হ'ল যে ভুৱন মোহন মহন্ত। কোৱেশ্চন নম্বৰ 43, ৰামধেনু যুগৰ এগৰাকী উল্লেখযোগ্য ৰমনাচিক মহিলা কবি হ'ল নিৰ্মল প্ৰভা বৰদলৈ। কোৱেশ্চন নম্বৰ 44, যে জোনাকী কাকতখন কিমান চনত ক'ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। ইণ্টাৰনেল এক্সামিনেশ্যন 2024 আহিছিল কুৱেশ্চনটো। ইয়াৰ উত্তৰটো দিয়া আছে যে 1889 চনত জানুৱাৰী মাহত কলিকতাৰ পৰা জোনাকী কাকতখন প্ৰথম প্ৰকাশ হৈছিল। কুৱেশ্চন নম্বৰ 45 তো দিয়া আছে যে পৰম্পৰাগত গণশৈলীৰ আধাৰত শিল্প ৰচনা কৰা এজন গল্পকাৰৰ নাম লিখা। তাৰ উত্তৰটো দিয়া আছে যে প্ৰবীণ গল্পকাৰ লক্ষ্মীনন্দন বৰা, অতুলানন্দ গোস্বামী আদিয়ে পৰম্পৰাগত গল্পশৈলীৰ আধাৰত গল্প বচনাত মনোনিৱেশ কৰি আহিছে। তো কুৱেশ্চন নম্বৰ 46 বা আজিৰ ভিডিঅ'ৰ যিটো শেষৰ প্ৰশ্নটো দিয়া আছে যে 46 নম্বৰ কুৱেশ্চন, ৰামধেনু যুগৰ অসমীয়া সমালোচনা সাহিত্যৰ প্ৰথম নাম ল'বলগীয়া ব্যক্তিগৰাকী কোন আছিল? তাৰ উত্তৰটো দিছে হেম বৰুৱা। তো এইখন আছিল যে আছামিজ ছাবজেক্টৰ অসমীয়া ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন এনচাৰ ইউনিট নম্বৰ 1 চেপ্টাৰ নম্বৰ 1ৰ 1 মাৰ্কৰ কাৰণে। ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীক বেছি শ্বেয়াৰ কৰি দিয়া যাতে আছামিজ ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্চন কেইটা যাতে পায়। আৰু তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা। আজিৰ ভিডিঅ' এইখিনি আছিল। ভিডিঅ' সম্পূৰ্ণখিনি চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।